নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ক্লাছলৈ বুলি স্বাগতম জনাইছোঁ। আজি মই উপস্থিত হৈছোঁ অন্য এটা ভিডিঅ'লৈ। আজি যিটো ভিডিঅ'লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ সেই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আনিছোঁ সমাজবিদ্যাৰ ৬ নম্বৰ পাঠৰ প্ৰশ্ন উত্তৰ। মই আপোনালোকৰ নিকেতনৰ বা আপোনালোকৰ সন্তানসকলৰ প্ৰথম গোটৰ পৰীক্ষালৈ কোনটো পাঠলৈকে আহিছিল মই যিহেতু গম নাপাওঁ। আমাৰ নিকেতনত সমাজবিদ্যাৰ পঞ্চম পাঠলৈকে আহিছিল, অৰ্থাৎ ৫ নম্বৰ পাঠলৈকে আহিছিল। সেইবাবে মই ৬ নম্বৰ পাঠৰ পৰা আজি আৰম্ভ কৰিছোঁ আৰু মই আজি আৰম্ভ কৰি আমাৰ ৬ মাহিলী পৰীক্ষালৈ ৮ নম্বৰ পাঠলৈকে আহিব সমাজবিদ্যাৰ। সেই ৮ নম্বৰ পাঠলৈকে মই একে লেঠাৰিয়ে প্ৰশ্নোত্তৰবোৰ দিম, যাতে আপোনালোকৰ সন্তানসকলে ৬ মাহিলী পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। আপোনালোকে মই যে কৈছোঁ যে আমাৰ নিকেতনৰ ৫ নম্বৰ পাঠলৈকে আহিছিল, মই আজি ৬ নম্বৰ পাঠৰ পৰা দিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব যে আপোনালোকৰ নিকেতনত প্ৰথম গোটৰ পৰীক্ষাত কোনটো পাঠলৈকে আহিছিল, সেইটো মোক জনাব। যদি পঞ্চম পাঠলৈকে অহা নাই বা চতুৰ্থ পাঠলৈকে আহিছে, তেতিয়া মই এইটো বাদ দি পঞ্চম পাঠৰ পৰা এইটো বাদ দি মানে ৬ নম্বৰ পাঠৰ প্ৰশ্ন উত্তৰ বাদ দি ৫ নম্বৰ পাঠৰ পৰা প্ৰশ্ন উত্তৰ দিম। গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোক কোন কোন নিকেতনৰ পৰা চাই আছে, কোন কোন নিকেতন অৰ্থাৎ কোন কোন ঠাইৰ পৰা চাই আছে। গতিকে গম পাই যাম আৰু আপোনালোকৰ সন্তান যিসকলে মোৰ ভাগৰ এই ভিডিঅ'বোৰ চাই তেওঁলোকে প্ৰত্যেকেই কোন কোন মানে প্ৰথম গোটৰ পৰীক্ষালৈ কোনটো পাঠলৈকে প্ৰশ্ন আহিছিল, প্ৰত্যেকৰ হয়তো বেলেগ বেলেগ হ'ব পাৰে। গতিকে যিসকলে চাই আছে প্ৰত্যেকখন বিদ্যালয়ৰ বেলেগ বেলেগ যিহেতুকে, গতিকে আপোনালোকে প্ৰত্যেকে কমেণ্ট কৰিব যে আপোনালোকৰ কোন নম্বৰ পাঠলৈকে আহিছিলে। আপোনালোকৰ যে নম্বৰ পাঠলৈকে আহিছিলে মই তাৰ পৰাই আকৌ এবাৰ ভিডিঅ' দিবলৈ আৰম্ভ কৰিম। যিহেতু মই আপোনালোকৰ নিকেতনৰ ক'লৈকে আহিছিলে প্ৰশ্ন পাঠ মই নাজানো, সেইকাৰণে মই আমাৰ নিকেতনৰ মতে আৰম্ভ কৰিছোঁ। আমাৰ নিকেতনৰ পঞ্চম পাঠলৈকে আহিছিল প্ৰথম গোটৰ পৰীক্ষাত, সেয়ে মই ৬ নম্বৰ পাঠৰ পৰা আৰম্ভ কৰিছোঁ। ঠিক আছে, বেছি সময় কথা পাতি আমি সময় নষ্ট নকৰোঁ। আহক তেতিয়াহ'লে পাঠ নম্বৰ ৫-৬ পাঠটোৰ প্ৰশ্নোত্তৰটো কি। প্ৰথম প্ৰশ্নটো দিছে যে তুমি বাস কৰা দেশখনৰ নাম কি। সকলোৱে জানে যে আমাৰ দেশ ভাৰতবৰ্ষ, কিন্তু প্ৰশ্নটো এনেদৰে লিখিব লাগিব। আমাক যিহেতুকে সুধিছে আমি তোমাৰ নিকেতনৰ বুলি ক'ব নোৱাৰিম। গতিকে কি বুলি ক'ব, অকল মোৰে দেশ নহয়, গতিকে আমাৰ সকলোৰে দেশ। গতিকে উত্তৰত কি বুলি লিখিব লাগিব, আমি বাস কৰা, ধৰা আমি সকলোৱে, গতিকে আমি বাস কৰা দেশখনৰ নাম ভাৰতবৰ্ষ। ভাৰতীয় সভ্যতা কিমান বছৰ পুৰণি। ভাৰতীয় সভ্যতা কমেও ৫,০০০ বছৰ পুৰণি। বিশ্বৰ প্ৰথম পুথিখন কি আৰু ক'ত ৰচিত হৈছিল। বিশ্বৰ প্ৰথম পুথিখন ঋগ্বেদ, এইখন ভাৰততে ৰচিত হৈছিল। আজি মই আপোনালোকৰ ১ নম্বৰ প্ৰশ্ন ক, খ আৰু গলৈকে দিব পাৰিলোঁ। গতিকে ভিডিঅ'টো আজি আমি ইমানতে সামৰণি মাৰিব লাগিব, যিহেতু আপোনালোকে দেখিছে ইমানলৈকে ধৰা বৰ্ডখনত। মই অহাকালি যিটো ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম, সেই ভিডিঅ'টোত মই যদিহে আপোনালোকৰ পঞ্চম পাঠলৈকে আহিছে তেন্তে মই ৬ নম্বৰৰ ঘৰ পৰা ষ্টাৰ্ট কৰিম। আকৌ যিখিনি ৰখি গৈছে মানে গলৈকে দিছোঁ, যিহেতুকে ঘৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। যদিহে আপোনালোকৰ পঞ্চম পাঠলৈকে অহা নাই, যোনটো পাঠলৈকে আহিছে তাৰ পিছৰ পাঠৰ পৰা মই আকৌ আৰম্ভ কৰিম। ঠিক আছে, আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। অহাকালি পুনৰ আপোনালোকক লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। অহাকালি মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে গুড বাই, বাই বাই, গুড নাইট এণ্ড টেক কেয়াৰ। থেংক ইউ।